Students, আজি মই ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 টো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় থাইছেম নাইবা থাইছেম প্লাস 1 আৰ্হিৰ য'ত m কোনোবা এটা অখণ্ড সংখ্যা Use Euclid's division lemma to show that the square of any positive integer is either of the form thisem or thisem plus 1 where m is any integer. Euclidor বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি মই question number 2 আগৰ ভিডিঅ'ত সলভ কৰিছিলো এটো ঠিক তেনেদৰে সলভ কৰিব লাগিব যে আমি প্ৰথমতে এটা অখণ্ড সংখ্যা ধৰি লম যে সলিউশন টু ধৰা হল a এটা অখণ্ড সংখ্যা আৰু b is equal to মই ইয়াত 3 লম b is equal to 3 যেহেতু আৰহিটো কেনেকুৱা বিচাৰিছে থাইছেম নাইবা থাইছেম প্লাস 1 আৰহিৰ বুলি দেখুৱাব লাগে থাইছেম or থাইছেম প্লাস 1 সো b ৰ মান মই লৈছো 3 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ভালদৰে বুজি লবা যে দুটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে আৰু দুটা অখণ্ড সংখ্যা বা বাস্তৱ সংখ্যা q আৰু r থাকিব য'ত a is equal to bq plus r and 0 is less than equal to r is less than q হেতু আসলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ইয়াত a দা খণ্ড সংখ্যা লৈছো b ৰ মান কিমান লৈছো 3 লৈছো তেতিয়া হলে a is equal to কি হ'ব থাইস q plus r হ'ব bq plus r b ৰ জায়গাত 3 বহিলে আৰু 0 is less than equal to r is less than b b মান কিমান 3 তেতিয়া হলে r ৰ ভ্যালু কি হ'ব 0 and 1 and 2 একেইটা হ'ব 3 হ'ব নোৱাৰে এতেকে a is equal to কি হ'ব থাইস q হ'ব 0 বহালে r ৰ জায়গাত বা কি হ'ব থাইস q plus 1 বা থাইস q plus 2 একেইটা হ'ব a ৰ মান অখণ্ড সংখ্যাটোৰ মান a থাইস q বা থাইস q plus 1 বা থাইস q plus 2 এতিয়া আমাৰ প্ৰশ্নটোত কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই এতিয়া কি কৰিব লাগিব এটোক আমি স্কোয়াৰ কৰিব লাগিব বৰ্গটো দেখুৱাব লাগে থাইছেম নাইবা থাইছেম প্লাস 1 আৰহি কিন্তু ইয়াত আমাৰ সংখ্যাটো যেটো অখণ্ড সংখ্যা হেতুৰ আৰহি হল থাইস কিউ প্লাস 1 আৰু থাইস কিউ প্লাস 2 আৰহি হ'ব পাৰে এতিয়া ইয়াৰ বৰ্গটো কি আৰহি হ'ব পাৰিব থাইছেম নতুবা থাইছেম প্লাস 1 এই দুটা আৰহিহে হ'ব পাৰিব গতিকে আমি স্কোয়াৰ কৰি চাও a is equal to থাইস কিউ হলে a স্কোয়াৰ কিমান হ'ব থাইস কিউ হোল স্কোয়াৰ মানে থাইস কিউ হোল স্কোয়াৰ মানে 9q স্কোয়াৰ আমি দেখুৱাব লাগে থাইছেম বুলি সো 3 into থাইস কিউ স্কোয়াৰ লিখো য'ত 3 থাইস কিউ স্কোয়াৰ মানে m লৈছো য'ত m সমান থাইস কিউ স্কোয়াৰ belongs to z কাৰণ m কি হ'ব লাগিব এটা অখণ্ড সংখ্যা হ'ব লাগিব আৰু থাইস কিউ স্কোয়াৰো কি হয় এটা অখণ্ড সংখ্যাই হয় কাৰণটো কি q যেহেতু এটা অখণ্ড সংখ্যা গতিকে q স্কোয়াৰো এটা অখণ্ড সংখ্যা 3 এটা অখণ্ড সংখ্যা so m is equal to থাইস কিউ স্কোয়াৰ belongs to z এটো হল a is equal to থাইস কিউ হলে বাকি দুটাও আমি প্রুফ কৰিব লাগিব a is equal to থাইস কিউ plus 1 হলে তাৰ বৰ্গ a স্কোয়াৰ কিমান হ'ব থাইস কিউ স্কোয়াৰ plus 1 স্কোয়াৰ লিখিলে নহব আকৌ হোল স্কোয়াৰ লিখিব লাগিব থাইস কিউ plus 1 হোল স্কোয়াৰ so থাইস কিউ plus 1 হোল স্কোয়াৰ মানে আমি a plus b হোল স্কোয়াৰ ফৰ্মত যাও এটো হ'ব 9q স্কোয়াৰ প্লাস এটো 6q plus 1 আমাক দুটা আৰহিৰ দিছে হয় থাইছেম আৰহিৰ নতুবা থাইছেম প্লাস 1 আৰহিৰ এতিয়া ইয়াত আমি এই দুটাৰ পৰা 3 যদি কমন আনো
তেতিয়া হলে এটো হ'ব থাইস কিউ স্কয়ার প্লাস টুৱাইস কিউ প্লাস 1 কাৰণ আমাক থাইসেম আৰহিৰ লিখিব কৈছে সো 3 হে কমন আনিছো তাক আমি 3m প্লাস 1 লিখিব পাৰো যত m ৰ জাগাত কি আছে m এটা অখণ্ড সংখ্যা হ'ব লাগে আৰু থাইস কিউ স্কয়ার প্লাস টুৱাইস কিউ সদায় এটা অখণ্ড সংখ্যা সো থাইসেম প্লাস 1 আৰহিৰ হ'ল a is equal to থাইস কিউ প্লাস 1 হতে a স্কয়ার হৈ পৰিল থাইসেম প্লাস 1 তাৰ পিছত আৰু এটা আছে a is equal to থাইস কিউ প্লাস 2 হলে a স্কয়ার কিমান হ'ব থাইস কিউ প্লাস 2 হোল স্কয়ার হ'ব থাইস কিউ প্লাস 2 হোল স্কয়ার সো এটো 9 কিউ স্কয়ার প্লাস 12 কিউ প্লাস 4 আমি যেহেতু থাইসেম প্লাস 4 আৰহিত আমাক লিখিবলৈ কোৱা নাই আমাক থাইসেম প্লাস 1 আৰহিতহে লিখিবলৈ কৈছে সেয়ে ইয়াক এনেকৈ সজাই লিখো 9 কিউ স্কয়ার প্লাস 12 কিউ প্লাস 4 টো সজাই লিখো 3 প্লাস 1 তেতিয়া হলে ইয়াৰ পৰা কমন আহিব কি এই কেইটাৰ পৰা কমন আহিব 3 কমন আহিলে কি থাকিব থাইস কিউ স্কয়ার প্লাস 4 কিউ প্লাস 1 প্লাস 1 এইটো এটা অখণ্ড সংখ্যাই হ'ব যদি কিউ এটা অখণ্ড সংখ্যা হয় তাকো আমি m বুলিয়ে ল'ব লাগিব থাইসেম প্লাস 1 যত m মানে কিমান হৈছে থাইস কিউ স্কয়ার প্লাস 4 কিউ প্লাস 1 belongs to z তেতিয়া হলে আমি কি দেখিবলৈ পালো যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় থাইসেম নতুবা থাইসেম প্লাস 1 আৰহিৰ যত m belongs to z দেখুৱা হ'ল এইটো আমি লিখিব লাগিব এনেদৰে কোৱেশ্চন নম্বৰ 4 সলভ কৰিব পাৰি তোমালোকৰ সকলোৰে ওচৰত কিতাপ আছে গতিকে মই কোৱেশ্চন নম্বৰ 5 টো সলভ কৰিবলৈ লৈছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m plus 1 নাইবা 9m plus 8 আৰহিৰ হেতু আমি দেখুৱাব লাগে use Euclid's division lemma to show that the cube of any positive integer is either of the form 9m plus 1 or 9m plus 8 for some integer m এটো আমি কৰি দেখুৱাব লাগে আগৰটো তোমালোকে ইংৰাজীত লিখিব পাৰিব বুলি ভাবিছো যদিও মই এই কোৱেশ্চন নম্বৰ 5 টো দুইটাতে লিখি দিম তেতিয়া কোৱেশ্চন নম্বৰ 4 টো যিসকল ইংলিশ মিডিয়াম আছে তোমালোকে লিখি পেলাব পাৰিবা এতিয়া আমি লওঁ এটো একে ধৰণে হ'ব যে ধৰা হল a এটা অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা লিখিব পাৰো বা অখণ্ড সংখ্যা লিখিলেও হ'ব আৰু এবাৰ b is equal to আমি 3 এলো 9 কিয় নলো কাৰণ কিউব কৰিবগে লাগিব গতিকে যেতিয়া কিউব কৰিম তেতিয়া কি হ'ব 3 কিউব is equal to 27 27 ত 9 টো কি হৈ আছে মাল্টিপ্লাই হৈ আছে সেই কাৰণে আমি ইয়াত b সমান 3 ললে হ'ব যদি b is equal to 9 লবলৈ যোৱা যায় তেতিয়া হলে প্ৰবলেমটো যথেষ্ট দীঘলীয়া হৈ পৰিব কাৰণ b is equal to 9 লোৱা মাত্ৰকে r ৰ মান কি হলৈকে যাব পাৰিব 8 লৈকে যাব পাৰিব 0 to 8 নটা নাম্বাৰ থাকিব বা 9 বাৰ কৰি দেখুৱাব লাগিব সেই কাৰণে b is equal to যদি 3 লোৱা হয় তেতিয়াও তাৰ ঘনফলটো 9m plus 1 বা 9m plus 8 আৰহিৰ বুলি দেখুৱাব পৰা যাব গতিকে ঘনফলৰ ক্ষেত্ৰত কিউবৰ ক্ষেত্ৰত আমি b is equal to কিমান লম 3 লম এটাকে a is equal to কি হ'ব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি a is equal to থাইস কিউ plus r যত 0 is less than equal to r is less than 3 তেতিয়া হলে r ৰ মান কি হলৈকে যাব 0 1 and 2 এটাকে a is equal to কিমান কিমান হ'ব থাইস কিউ বা থাইস কিউ plus 1 বা থাইস কিউ plus 2 এতিয়া আমি কিউব কৰিব লাগিব a is equal to থাইস কিউ হলে
a কিউব কিমান হ'ব থাইছ কিউব হোল কিউব হৈ পৰিব মানে 27 কিউ কিউব 27 কিউ কিউবটো লিখিব পাৰোঁ 9 into 3 কিউ কিউব is equal to 9m য'ত m belongs to থাইছ কিউ কিউব belongs to z কাৰণ কিউ যেতিয়া অখণ্ড সংখ্যা হ'ব তেতিয়া m থাইছ কিউ কিউব কি হ'ব এটা অখণ্ড সংখ্যাই হ'ব তাৰ পিছত এবাৰ আমি লম a is equal to থাইছ কিউব plus 1 হলে a কিউব কিমান হৈ পৰিব থাইছ কিউব plus 1 হোল কিউব হ'ব মানে এতিয়া a কিউবৰ ফৰ্মুলা এটো a plus b হোল কিউবৰ ফৰ্মুলা কি হয় a কিউব plus b কিউব plus থাইছ ab into a plus b লিখিলেও হ'ব বা a কিউব plus 3a square b plus 3ab square plus b কিউব তেনেদৰে লিখিলেও হ'ব so থাইছ কিউব হোল কিউব plus 3 into থাইছ কিউব square dot 1 plus 3 into থাইছ কিউব dot 1 square plus 1 কিউব মানে এটো হলগে 27 কিউ কিউব plus এটো 9 কিউ square into 3 27 কিউ square এটো হলগে 9 কিউ plus 1 এতিয়া এই তিনিটাৰ পৰা 9 কমন আনিব পৰা যাব থাইছ কিউ কিউব plus থাইছ কিউ square plus q plus 1 is equal to 9m plus 1 য'ত m is equal to থাইছ কিউ কিউব plus থাইছ কিউ square plus q belongs to z কাৰণ q অখণ্ড সংখ্যা গতিকে থাইছ কিউ কিউব plus থাইছ কিউ square plus q প্ৰত্যেকই কি হ'ব ইহঁতৰ যোগফলটো এটা অখণ্ড সংখ্যা হ'ব 9m plus 1 আৰহি পালো এতিয়া পাবলে আছে 9m plus 8 আৰহিটো a is equal to থাইছ কিউব plus 2 হলে a কিউব কিমান হ'ব থাইছ কিউব plus 2 হোল কিউব তাৰ মানে থাইছ কিউব হোল কিউব plus 3 into থাইছ কিউব হোল square dot 2 plus 3 into থাইছ কিউব dot 2 square plus 2 cube is equal to 27 q cube plus 54 q square plus 36 q plus 8 এতিয়া এই তিনটাৰ পৰা কমন আহিব 9 থাইছ কিউ কিউব plus 6q square plus 4q plus 8 মানে এটো হলগে 9m plus 8 য'ত m is equal to থাইছ কিউ কিউব plus 6q square plus 4q belongs to z তাৰ মানে এই ক্ষেত্ৰত a কিউব is equal to কিমান পালোগে 9m plus 8 তাৰ মানে যিকোনো অখণ্ড সংখ্যাৰ ঘনফলটো হয় থাইছম আৰহিৰ 9m আৰহিৰ নতুবা 9m plus 1 আৰহিৰ নতুবা 9m plus 8 আৰহিৰ এইটোৱে হল কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন এতিয়া যদি ইয়াক আমি ইংলিছত লিখো তেতিয়াহলে এই যিখিনি ক্যালকুলেশন আছে সেইখিনি তোমালোকে কৰিব পাৰিবাই মাত্ৰ ফাৰ্স্ট লাইনটো কি লিখিব লাগিব যে let a be a positive integer any positive integer ধনাত্মক অখণ্ড সংখ্যা লোৱা হয় then there exists another integer b is equal to 3 where a is equal to থাইছ কিউব plus r and 0 is less than equal to r is less than 3 so r is equal to 0 1 and 2 বাকিখিনি লিখাৰ নিয়মটো এখিনি যেটো গাণিতিক ক্যালকুলেশন গতিকে তোমালোকে কৰিব পাৰিবা এটো হল কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন এতিয়া কোৱেশ্চন নম্বৰ 6 টুলে যাও 6 আৰু 7 এই দুটা কোৱেশ্চন মই আজি সলভ কৰি দিব বিচাৰিছো তেতিয়া এক্সাৰসাইজ 1.1 শেষ হ'ব লগতে তোমালোকে কোৱেশ্চন নম্বৰ 1 ত যেটো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু নিৰ্ণয় কৰা সেইখিনি ভালদৰে শিকিবা আৰু এক্সাম্পলৰ কোৱেশ্চন খিনি ভালদৰে চাবা এটা কোৱেশ্চন নম্বৰ 6 টোত কি দিছে হিমাদ্ৰীয়ে 625টা ভাৰতীয়
আৰু 325টা আন্তৰ্জাতিক ডাক টিকট সংগ্ৰহ কৰিলে 625টা নেশ্যনেল আৰু 325টা ইণ্টাৰনেশ্যনেল ডাক টিকট তাই কি কৰিলে গোটালে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব এতিয়া এই দুইখিনি ডাক টিকট তাই কি কৰিব বিচাৰিছে সমানে কিছুমান থোপত ভাগ কৰিব বিচাৰিছে কিছুমান গ্ৰুপ বনাব বিচাৰিছে যাতে এটাও কি হৈ নাযায় তাত ডাক টিকট থাকি নাযায় এটা গ্ৰুপ বনাবলৈ যাওঁতে কি হ'ব ধৰি লোৱা তোমাৰ ওচৰত 15টা পেন আছে তুমি তাক গ্ৰুপ বনাই ৰাখিব বিচাৰিছা তেতিয়াহ'লেতো 15টা পেন থাকিলে তুমি দুটা দুটাকে গ্ৰুপ বনালে নচলিব কাৰণ দুটা দুটাকে গ্ৰুপ বনালে কি হ'ব 7টা গ্ৰুপ হৈ এটা পেন তোমাৰ ওচৰত বাকি থাকি যাব গতিকে তুমি কি কৰিব লাগিব 15টা পেনক তুমি এনেকুৱাকে গ্ৰুপ বনাব লাগিব যাতে সেই এটা গ্ৰুপত থকা যিটো পেনৰ সংখ্যা সেইটোৰে 15ক হৰণ যাব লাগিব হয় তুমি তিনিটাকে গ্ৰুপ বনাব পাৰিবা তেতিয়া 5টা গ্ৰুপত পেনখিনি ভাগ হৈ যাব নতুবা তুমি 5টাকে বনাব পাৰিবা তেতিয়া কি হৈ যাব তিনিটা গ্ৰুপত পেনখিনি ভাগ হৈ যাব এটা বা 15টাৰ কথা কোৱা নাই কাৰণ এটাকে গ্ৰুপ বনালেতো 15টা গ্ৰুপ হ'ব আৰু 15টাকে বনালে এটা গ্ৰুপ হ'ব সেইটো কথা ক'ব যোৱা নাই যদি আমি 15টা পেনক আমি গ্ৰুপত ৰাখিব বিচাৰো তেতিয়াহ'লে 3টা গ্ৰুপ বা 5টা গ্ৰুপ আমি বনাম এতিয়া কুৱেশ্যনটো হ'ল কি যিটো নাম্বাৰ 625 আৰু 325টা এইটো হ'ল ভাৰতীয় ডাক টিকট এই কিমানখিনি হ'ল ইণ্টাৰনেশ্যনেল ডাক টিকট তাই সংগ্ৰহ কৰিছে আৰু এইখিনি কি কৰিব বিচাৰিছে এটা থোপত ৰাখি প্ৰদৰ্শন কৰিব বিচাৰিছে তেতিয়াহ'লে কিমানটা থোপত সজাব পাৰিব যাতে এটাও ডাক টিকট ভাগ হৈ নাযায় থাকি নাযায় তাৰ মানে কি হ'ব লাগিব যিমানটা গ্ৰুপ তাই কৰিব সেই গ্ৰুপৰ সংখ্যাটোৰে এই নাম্বাৰ দুটা কি হ'ব লাগিব হৰণ যাব লাগিব দুয়োটা নাম্বাৰকে হৰণ যাব লাগিব আৰু দুয়োটা নাম্বাৰকে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটোৱে হ'ল ইহঁতৰ গসাগু সেইটোৱে যে গসাগুৰে সদায় যেতিয়া দুটা বা তিনিটা সংখ্যাৰ গসাগু উলিয়াওঁ HCF উলিয়াওঁ সেই HCFটোৰে সদায় সেই সংখ্যাকেইটাক হৰণ যায় আৰু হৰণ যোৱা সংখ্যাটো বহুত হ'ব পাৰে কমন ফেক্টৰবিলাকে হৰণ যায় HCF বুলি যেটো কোৱা হৈছে যে সেইটোৱে হ'ল আটাইতকৈ ডাঙৰ সংখ্যা হ'ব সৰু সংখ্যা নহয় ডাঙৰ সংখ্যা হ'ব যিটোৰে সেই সংখ্যা দুটা সম্পূৰ্ণৰূপে হৰণ যায় তেতিয়াহ'লে 625 আৰু 325টা এই ডাক টিকটক তুমি কিমানটা গ্ৰুপত সজাব পাৰিবা সেইটো হ'ব ইহঁতৰ গসাগু আৰু গসাগু উলিওৱাৰ প্ৰচিডিউৰ আমি জানোৱে যে ইউক্লিডছ ডিভিজন এলগৰিথম আমি এপ্লাই কৰিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰিম যাৰ জৰিয়তে ইহঁতৰ গসাগু উলিয়াব লাগিব তাৰ কাৰণে কি হ'ব যে 625 বেৰে 325ক হৰণ কৰিব লাগিব এবাৰ দিম 325ৰে 625ক হৰণ কৰিব লাগিব এবাৰে দিম কাৰণ দুবাৰ দিলে 650 হৈ যাব 325 0 0 300 so 625 মানে কিমান 325 into 1 plus 300 এবাৰ এপ্লাই কৰিব লাগিব 325 আৰু 300ৰ ওপৰত so 300ৰে 325ক হৰণ কৰিলে এবাৰ দিম 300 25 বাকি ৰল তাৰ 300 ঠিক আছে তাহলে 325 is equal to 300 into 1 plus 25 এবাৰ 300 আৰু 25ৰ লগত ডিভিজন এলগৰিথম এপ্লাই কৰিম 25ৰে 300ক ডিভাইড কৰিলো সবাৰ গল 300 তাৰ মানে 300 is equal to 25 into 6 plus 0 এবাৰতে কি হৈছে ভাগশেষটো 0 হৈ গৈছে 25ৰে হৰণ কৰতে মিলি গৈছে গতিকে এই নাম্বাৰ দুটাৰ গসাগু কিমান হ'ব 25 তাৰ মানে 25টা গ্ৰুপত
এই ডাক টিকটখিনি সজাব পৰা যাব যাতে কি হয় এটাও ডাক টিকট ৰৈ নাযায় গতিকে এটা গ্ৰুপত কিমান থাকিব 25 নাম্বাৰছ অফ ডাক টিকট থাকিব তাৰ পাছত এবাৰ আহিলে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টো কি দিছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এইটো একে ধৰণৰ প্ৰশ্নই মই সৰু সংখ্যা দুটা লৈছো এটা সংখ্যা লৈছো ধৰি লোৱা এডাল ৰছী আছে 12 মিটাৰ দীঘল আৰু এডাল ৰছী আছে 12 মিটাৰ দীঘল আৰু এডাল ৰছী আছে 15 মিটাৰ দীঘল এতিয়া তুমি কিমান জুখত কিমান দৈৰ্ঘ্যৰ টুকুৰা কাটিলে অকণো ৰৈ নাযাব তাৰ মানে কি হ'ব লাগিব যিটো দৈৰ্ঘ্যৰ টুকুৰা কাটিম সেই দৈৰ্ঘ্যটোৰে এই সংখ্যা দুইটাকে হৰণ যাব লাগিব তেতিয়াহে ৰৈ নাযাব এতিয়া 12 আৰু 15 হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো কি সেইটো হ'ল 3 হয় 1 আৰু 3 এ হৰণ যায় 12 আৰু 15 গতিকে 3 হ'ল 3 4 জাৰ 12 3 5 জাৰ 15 3 4 গুণ 12 3 5 গুণ 15 গতিকে 12 আৰু 15 ৰ গসাগু কিমান হ'ব 3 হ'ব আৰু এই গসাগুটোৱে কি হ'ব দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সমান হ'ব এতিয়া এই প্ৰশ্নটো একে এডাল আছে 64 সেন্টিমিটাৰ আৰু আনডাল আছে 80 সেন্টিমিটাৰ এতিয়া ইহঁতৰ গসাগু নিৰ্ণয় কৰিব লাগে যিটো গসাগু হ'ব সেই গসাগুটোৱে হ'ব টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্যৰ পৰিমাণ এইটোৱে এনেদৰে কুৱেশ্যন নম্বৰ 7 টো সলভ কৰিব পাৰি 64 আৰু 80 ৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি তোমালোকে গসাগু নিৰ্ণয় কৰিবা এতিয়া মোৰ আজি 1.1 এক্সাৰসাইজটো কমপ্লিট হৈছে তোমালোকে বহিত ভালদৰে কৰি ৰাখিবা নেক্সট ক্লাছত মই 1.2 এক্সাৰসাইজ যেটো একেবাৰে সহজ এটা এক্সাৰসাইজ সেইটো মই সলভ কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ